ডিয়াৰ ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'লৈ তোমালোক আটাইকে ৱেলকাম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ বাবে এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ লৈ আনিছোঁ ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ বাবে। ছাবজেক্ট হৈছে ইংলিছ। ইয়াৰ আগতো মই কেইখনমান কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াইছোঁ। যদি তোমালোকে এতিয়াও চোৱা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে চাব পাৰিবা। তো আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত কেইটামান আমাক গুৰুত্বপূৰ্ণ MCQ দিছে। টোটেল 20টা আছে, 20 মাৰ্কছৰ। তাৰে প্ৰথমটোত দিছে টমি ফাউণ্ড দ্য ৰিয়েল বুক। অপশ্যন এ দিছে ইন দ্য স্কুল, ইন দ্য লাইব্ৰেৰী, ইন দ্য এটিক, ইন দ্য গেৰেজ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ইন দ্য এটিক। নেক্সট দিছে ইভিলিন গ্লেনি গেভ হাৰ ফ্ৰী কনচাৰ্ট ইন প্ৰিজন এণ্ড হস্পিটেল, ইন দ্য ইলাইট ক্লাছ ছ'চাইটি, both A and B, none of the above. ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ইন প্ৰিজনছ এণ্ড হস্পিটেল, অপশ্যন এ। নেক্সট আহিছে কুৱেশ্যন নম্বৰ 3টোত দিছে দ্য ফাৰ্ষ্ট জব ডেট আৰ্ণ মানি ফৰ আব্দুল কালাম ৱাজ কালেক্টিং এণ্ড চেলিং টামাৰিন চিডছ, কালেক্টিং এণ্ড চেলিং নিউজ পেপাৰ, both A and B, none of the above. ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, কালেক্টিং দ্য চেলিং নিউজ পেপাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিছে Baba where's baby? How would Bruno react to this? Option A দিছে by producing a stump of wood, by cradling a stump of wood, both A and B, none of the above. এইটো দুইটা হি ৰিয়েকশ্যন দিছিলে A and B, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, both A and B. নেক্সট দিছে কাজিৰঙা was designed a national park in 1974, 1950, 1904 and 1916. ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 1974। নেক্সট দিছে দ্য পয়েট ৱাজ এবল টু ট্ৰেভেল ওৱান ৰোড অনলি বিকজ হি হেড টু ৱাক এলন, বিকজ হি হেড টু ন' ভেহিকল, বিকজ হি ৱাজ ওৱান পাৰ্চন এণ্ড অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, বিকজ হি ৱাজ ওৱান পাৰ্চন, তেওঁ এজনেই আছিলে। তাৰপিছতে কুৱেশ্যন নম্বৰ 7ত দিছে ইভিনিংছ ফুল অফ লিনেট উইংছ, হোৱাট ডাজ দিছ ৱৰ্ডছ মিন? অপশ্যন এ দিছে দ্য নইজ অফ ফ্লাইং ইনচেক্ট, বি দিছে ইনেট ফ্লাইং ইন দ্য ইভিনিং স্কাই, চি দিছে বাজিং বিজ, ডি দিছে অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, লিনেট ফ্লাইং ইন দ্য ইভিনিং স্কাই। নেক্সট দিছে হাউ কেন ষ্ট্ৰেংথ বি ওন বাই ৱাৰ, বাই হেট্ৰেড, বাই লাভ, ডি দিছে অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, বাই লাভ। নেক্সট দিছে কুৱেশ্যন নম্বৰ 9ত হোৱাট চিল দ্য স্পিৰিট অফ দ্য পয়েট ইন দ্য পয়েম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। এ দিছে ডিপ শ্লিপ, অপশ্যন বি দিছে এংগাৰ, চি দিছে ভায়লেঞ্চ, ডি দিছে বিউটি অফ নেচাৰ। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ, ডিপ শ্লিপ। নেক্সট দিছে হোৱাট মেড দ্য চেইণ্ট পিটাৰ এংগ্ৰি, দ্য ওমেন্স গ্ৰীড, দ্য ওমেন্স চেলফিছনেছ, দ্য ওমেন্স প্ৰাইড, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, দ্য ওমেন্স চেলফিছনেছ। নেক্সট দিছে হোৱাট উড গ্ৰেণ্ডমাদাৰ ডু হুৱেন গ্ৰেণ্ডফাদাৰ ব্ৰট হোম চাম নিউ বাৰ্ডছ অৰ এনিমেলছ? কি কৰে? চি অলৱেজ ফিউজ, চি ফেল ভেৰি হেপ্পী, চি উড ষ্টাৰ্ট ক্ৰাইং, চি ষ্টাৰ্টেড প্লেয়িং উইথ ইট। তেতিয়া গ্ৰেণ্ডফাদাৰে যেতিয়া কিবা এটা বস্তু লৈ আনে, এনিমেলৰ বাৰ্ড, তেতিয়া গ্ৰেণ্ডমাদাৰে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, চি অলৱেজ ফিউজ, এইটো হ'ব। নেক্সট দিছে কুৱেশ্যন নম্বৰ 12ত হুৱেৰ ডিড দ্য লিটল ছোৱালো টক দ্য ৰাবিট টু, দ্য পেলেচ, দ্য চেমিষ্ট্ৰেছ হোম, ইজিপ্ট, দ্য মেথছ গাৰ্ল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, দ্য চেমিষ্ট্ৰেছ হোম। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে দ্য ছুপাৰ চাইক্লন হিট ইন প্ৰশান্ত ভিলেজ ইন 1995, 1998, 2000 আৰু 2001। এই কুৱেশ্যনটোত এটা মিষ্টেক আছে, কাৰণ চাইক্লনটোৱে কেতিয়া হিট হৈছিলে প্ৰশান্ত ভিলেজত? 1999। ইয়াত কোনোটোতে সেইটো নাই, গতিকে এইটো ধৰি ল'ব লাগিব অপশ্যন ডি টু, নান অফ দ্য এবভ। গতিকে এইটোকে আমি ধৰি ল'ব লাগিব, নান অফ দ্য এবভ বুলি ধৰি ল'ব লাগিব। কুৱেশ্যন নম্বৰ 15টোত দিছে হোৱাট ৱাজ দ্য অথৰ ডুইং হুৱেন হি চ স্ম'ক প'ৰিং ইন থ্ৰু দ্য উইণ্ড'? অপশ্যন এ দিছে প্লেয়িং ইন দ্য কৰ্টৰেট, বি দিছে ডুইং হিজ হোমৱৰ্ক, চি দিছে টকিং হিজ মিল, অপশ্যন ডি দিছে ফিডিং দ্য কেট। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি,
doing his homework. Next দিছে question number 15ত the correct verb from of the magazine bracketত দিছে appear twice a month every year. এটো আমাক ইয়াৰ এই সেন্টেন্সটো আমি correct verb কোনটো হ'ব correct verb from কোনটো হ'ব চাৰিটা অপচন দিছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন সি the magazine appears twice a month every year কাৰণ আমি সেন্টেন্সটো দেখি পালে গম পাম এটো এটা সিম্পল প্ৰেজেন্টৰ সেন্টেন্স গতিকে ইয়াত কি হ'ব appears হৈ যাব the magazine appears twice a month every year. Next দিছে the passive form of did the hunter kill the tiger এই সেন্টেন্সটো passive form কোনটো হ'ব অপশন এ দিছে is the tiger killed by the hunter নেক্সট had the hunter killed the tiger অপশন ডি দিছে did the tiger kill by the hunter এই দুটাটো হ'বই নোৱাৰে কাৰণ ফাৰ্স্ট লেটাৰটা কি দিছে স্মল আর আমাৰ ক্যাপিটাল হ'ব লাগে সেন্টেন্সৰ ফাৰ্স্ট লেটাৰ গতিকে এই দুটাৰ মাজতে হ'ব আৰু ইয়াত আমাক did দিছে did the hunter kill the tiger গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন সি was the tiger killed by the hunter কাৰণ এটো প্ৰেজেন্ট টেন্সত কেতিয়া হ'ব নোৱাৰে গতিকে ইজ তো হ'বই নোৱাৰে নেক্সট দিছে কোৱেশ্চন নম্বৰ 17ত the indirect form of he said to me can you cook ইয়াৰ indirect form কোনটো হ'ব আমাক চাৰিটা অপচন দিছে ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো অপশন এ he asked me whether I could cook next দিছে our school start dash 9 am অপশন এ দিছে in b দিছে on c দিছে at d দিছে by এটো হ'ব our school start at 9 am গতিকে ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন সি at 9 am নেক্সট দিছে the sun is our head এই ডেছত কি হ'ব over above on up ইয়াৰ শুদ্ধ এনসাৰটো হ'ব the sun is above our head গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন বি নেক্সট he is blind one eye গতিকে দিছে to of at by ইয়াৰ শুদ্ধ এনসাৰটো হ'ব he is blind of অপশন বি one eye ডিয়াৰ ষ্টুডেন্ট ইয়াৰ পিছত কিছুমান আমাক শৰ্ট কুৱেশ্চন দিছে 1 মাৰ্কৰ এবিলাক মই তোমালোকৰ লগত ডিসকাস নকৰো তোমালোকে কিতাপত পাইছা এবিলাক এনসাৰ বিলাক সম্ভৱ কৰিছা আৰু কোনোটো যদি কিবা প্ৰবলেম হয় তেতিয়া হলে মোক কমেন্ট কৰিবা মই কমেন্টত ইয়াৰ এনসাৰটো কৰি দিম মেখিনি তোমালোকে পাইছা গুটেখিনি এখিনি আৰু মই ডিসকাস নকৰো মই মেইনলি গ্ৰামাৰ সেকশনটোহে তোমালোকৰ লগত ডিসকাস কৰিম এখিনি এটা কোৱেশ্চন নম্বৰ 16 ত দিছে ইয়াৰ পৰা ৰাইট দা কাৰেক্ট ভাৰ্ব ফ্ৰম অফ দা ফলোইং আমাক কাৰেক্ট ভাৰ্ব কৰিবলৈ দিছে কাৰেক্ট A নম্বৰটো দিছে the patient died before the doctor came ইয়াৰ শুদ্ধ এনসাৰটো হ'ব the patient had died before the doctor came আৰু এটা কাৰেক্ট ভাৰ্ব কৰিবলৈ দিছে বি নম্বৰ দিছে he visit Delhi next year এটো হৈছে দেখিলে গম পাইছে এটো হৈছে ফিউচাৰ টেন্সৰ সেন্টেন্স হয় গতিকে ইয়াৰ শুদ্ধ এনসাৰটো he will visit Delhi next year এবাৰ কোৱেশ্চন নম্বৰ 17 ত আমাক ভয়েস চেঞ্জ কৰিবলৈ দিছে এটা সেন্টেন্সটো দিছে the children are learning music ইয়াৰ শুদ্ধ এনসাৰটো হ'ব music is being learned by the children কোৱেশ্চন নম্বৰ 18 ত দিছে change the form of narration of the following আমাক narration চেঞ্জ কৰিবলৈ দিছে এটা সেন্টেন্স দিছে my mother said that she was preparing meal for me ইয়াক আমি এনে ধৰণে চেঞ্জ কৰিব লাগিব My mother said, I am preparing meal for you. ইয়াত আমি ফুল ষ্টপ দিব লাগিব আৰু লগতে উদ্ধকমা ক্লোজ কৰিব লাগিব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব এনেদৰে My mother said, I am preparing meal for you. Next question number 19 ত rearrange the following sentence ইয়াত উল্টা পুল্টা হৈছে ইয়াক আমি এৰেঞ্জ কৰিব লাগে মিলাব লাগে ভালকে সেন্টেন্সটো এটো দিছে all me the give information please এটো হ'ব please give me all the information next দিছে a dead road I cow in soda ইয়াক আমি এনে ধৰণে এৰেঞ্জ কৰিব লাগিব I saw a dead cow in the road I saw a dead cow in the question number 22 দিছে she is the tallest girl in our class make it comparative degree ইয়াক আমি comparative degree লে নিব লাগে সেন্টেন্সটো আৰু এটো কেনে ধৰণৰ হ'ব Your answer to hobo she is taller than any other girl in our class. She is taller than any other girl in our question number 21 this gold is more precious than any other metal. Yak ami ki hole nibole make it positive degree. Your answer to ene dhoroner hobo no other metal is as precious as gold. No other metal is as precious as gold. Next question number 22 this my father is a businessman. Ask a question to get this answer.
এইটো তোমালোকে একেবাৰে শৰ্টলি লিখি দিবা হোৱাট ইজ ইয়োৰ ফাদাৰ এনেকৈ লিখিলে হ'ব হোৱাট ইজ ইয়োৰ ফাদাৰ নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে হি ডাজ নট লাইক মেংগো এড টেক কুৱেশ্যন এইটো তোমালোকে এনেধৰণে লিখিবা হি ডাজ নট লাইক মেংগো কমা এটা দি লাষ্টত ডাজ হি কুৱেশ্যন মাৰ্ক এটা দিলে হ'ল ডাজ হি DOES ডাজ হি কুৱেশ্যন মাৰ্ক এটা দিলে হ'ল নেক্সট দিছে হোৱাই ৱাজ মাৰ্গি ডুইং এইখিনি আকৌ কুৱেশ্যন দিছে এইখিনি আৰু তোমালোকে পাইছা নিশ্চয় এইখিনি 2 মাৰ্ককে আছে এইখিনি আৰু মই ডিছকাছ নকৰোঁ তোমালোকৰ লগত এইখিনি সব তোমালোকে কৰিছা নিশ্চয় টেক্সট বুকতে আছে তোমালোকৰ নেক্সট পাৰ্টটোত আহিলে কেইটামান ট্ৰান্সলেশ্যন দিছে কুৱেশ্যন নম্বৰ 34ত এইখিনি ডিছকাছ কৰিম ট্ৰান্সলেট ইনটু ইংলিছ এনি 3 অফ দ্য ফলোইং প্ৰথমটো দিছে ভাল ল'ৰাই সময়মতে নিজৰ পাঠ পঢ়ে ইয়াৰ এনসাৰটো হ'ব এ গুড বয় অলৱেজ ৰিড হিজ লেসন অন টাইম এ গুড বয় অলৱেজ ৰিড হিজ লেসন অন টাইম নেক্সট দিছে তেওঁ কালি ফুৰিবলৈ যোৱা নাছিল এটা হ'ব হি ডিড নট গো ফৰ এ ৱাক yesterday হি ডিড নট গো ফৰ এ ৱাক yesterday কোৱেশ্যন গ নম্বৰটো দিছে ৰাজুৱে ইংৰাজী ক'ব পাৰেনে কেন ৰাজু স্পীক ইংলিছ কোৱেশ্যন মাৰ্ক দিব লাগিব কেন ৰাজু স্পীক ইংলিছ কোৱেশ্যন মাৰ্ক তাৰপৰা দিছে মানুহজন মোৰ পৰিচিত আই নো দ্য মেন লিখি দিলে হ'ল আই নো দ্য নেক্সট এম্প্লিফাই এনি ওৱান অফ দ্য ফলোইং অনেষ্টি ইজ দ্য বেষ্ট পলিচি নো পেন নো গেইন যিকোনো এটাৰ বিষয়ে লিখিলে হ'ল অলপ তাৰপৰা ৰাইট এন আৰ্টিকল এনি ওৱান অফ দ্য ফলোইং স্কুল স্পৰ্টছ ইম্পৰ্টেঞ্চ অফ ষ্টুডেণ্টছ ছ'চিয়েল ছাৰ্ভিচ মাৰ্ক দিছে কিমান 5 মাৰ্কছ গতিকে ইয়াৰ বিষয়ে অলপ লিখিব লাগিব বা অৰ দিছে নাইবা ৰাইট এ ষ্টৰি অফ দ্য ফলোইং আউটলাইন এণ্ড এড এ সুইটেবল টাইটেল কিছুমান আউটলাইন দিছে তাৰ পৰা আমি ষ্টৰি এটা লিখিব লাগিব আৰু লগতে এটা সুইটেবল টাইটেল দিব লাগিব কুৱেশ্যন নম্বৰ 36ত দিছে ইউ আৰ দ্য স্পৰ্টছ ছেক্ৰেটাৰী অফ ইয়ৰ স্কুল ৰাইট এ ন'টিছ ফৰ দ্য ষ্টুডেণ্ট অফ ইয়ৰ স্কুল আস্কিং পাৰ্টিচিপেট ফৰ এন ইণ্টাৰ ক্লাছ ফুটবল মেচ এইটো লিখিব পাৰা নহ'লে কি দিছে প্ৰিপেয়াৰ এ ৰিপৰ্ট অফ দ্য ফলোইং হিণ্টছ কেইটামান হিণ্টছ দিছে ইয়াৰ পৰা আমি এটা কি বনাব লাগে ৰিপৰ্ট বনাব লাগে নেক্সট কুৱেশ্যন নম্বৰ 37ত এটা পেছেজ দিছে এইটো এই পেছেজটো তোমালোকৰ যিটো মাই চাইল্ডহুড চেপ্টাৰটো আছে তাৰ পৰা উঠাই দিছে তাৰ মানে এইটো এটা চিন হয় চিন পেছেজ হয় ইয়াৰ পৰা 4টা কুৱেশ্যন দিছে তাৰ এনসাৰখিনি ইয়াৰ পৰা আমি বিচাৰি লিখিব লাগে আৰু এটা তোমালোকৰ আনচিন পেছেজ দিছে এইটো যিটো আউটৰ পৰা দি দিছে ইয়াৰ পৰা ঠিক তেনেধৰণৰ 4টা কুৱেশ্যন দিছে তাৰ এনসাৰখিনি আমি ইয়াৰ পৰা বিচাৰি লিখিব লাগে তো ডিয়াৰ ষ্টুডেণ্ট আজিৰ ভিডিঅ'টোত ইমানেই মই তোমালোকৰ লগত ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যন 2023 সাবজেক্ট ইংলিছৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিলোঁ MCQ খিনি লগতে গ্ৰামাৰখিনি আৰু বাকি কুৱেশ্যনখিনি যদি কিবা প্ৰবলেম আছে তোমালোকে মোলৈ কমেন্ট কৰিবা মই তাৰ এনসাৰটো কৈ দিম আৰু এতিয়াও যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আৰু লগতে ভিডিঅ'সমূহ তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু কিবা নুবুজিলে কমেন্ট কৰিবা তো আজিলৈ আহো ইমানতে পুনৰ এটা ভিডিঅ'ত তোমালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহো ধন্যবাদ